ঐ হিমন্ত বিশ্ব শৰ্মা, আপুনি যে কৈছে গৰু মাংস খোৱা পাৰ্টিক ভোট দিব নালাগে, এই আপুনি গৰু মাংস খোৱা কৰিমুদ্দিন ভূঞা দালালটোৰ পিছে পিছে ভোট দিব লাগে বুলি ঘূৰি আছে নাই? ভোট ভিক্ষা কৰি ফুৰিছে নাই? কৰিমুদ্দিন ভূঞাই গৰু মাংস খায়নে নাই? এই ধৰণৰ ননচেন্স ফটুৱামি কাম আপুনি বন্ধ কৰক। অসমৰ মুখ্যমন্ত্ৰী হৈ যি ধৰণে সমগ্ৰ অসমীয়া জাতিটো অসমখনক হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰি 2024 নিৰ্বাচনৰ ভোট ল'ম বুলি ভাবিছে, তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত হিমন্ত বিশ্ব শৰ্মা আপুনি বাস কৰিছে। হিন্দু মুছলমানৰ নামত আপুনি ৰাজনীতি কৰি দিনে ৰাতিয়ে যি ধৰণে পাগলামি কৰি আছে অসমবাসী ৰাইজে দেখিছে, আৰু অসমৰ ৰাইজে তাৰ উত্তৰ 26 নিৰ্বাচনত দিব। অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে 26 চনৰ নিৰ্বাচনত আপোনাৰ নিচিনা 2 নম্বৰ দালাল এটাক এইবাৰ বিদায় দিব। গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব আৰু আপুনি এসপ্তাহৰ ভিতৰত জেললৈ যাব। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে পাগল হৈছে আৰু সমগ্ৰ পাগল হোৱাৰ যিবিলাক কাৰুকাৰ্য ইতিমধ্যে অসমৰ সৰ্বস্তৰৰ মানুহে দেখিবলৈ পাইছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গৰু মাংস খোৱা পাৰ্টিক ভোট দিব নালাগে। মই হিমন্ত বিশ্ব শৰ্মা আপোনাক ক'ব খুজিছো, আপুনি যে কৈছে গৰু মাংস খোৱা পাৰ্টিক ভোট দিব নালাগে, এই আপুনি গৰু মাংস খোৱা কৰিমুদ্দিন ভূঞা দালালটোৰ পিছে পিছে ভোট দিব লাগে বুলি ঘূৰি আছে নাই? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ যি ধৰণে সমগ্ৰ অসমীয়া জাতিটো অসমখনক হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰি 2024 নিৰ্বাচনৰ ভোট ল'ম বুলি ভাবিছে, তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত হিমন্ত বিশ্ব শৰ্মা আপুনি বাস কৰিছে। হিন্দু মুছলমানৰ নামত আপুনি ৰাজনীতি কৰি দিনে ৰাতিয়ে যি ধৰণে পাগলামি কৰি আছে অসমবাসী ৰাইজে দেখিছে, আৰু অসমৰ ৰাইজে তাৰ উত্তৰ 26 নিৰ্বাচনত দিব। মই আকৌ কৈছো, আপুনি কৈছে যে গৰু মাংস খোৱা পাৰ্টিক ভোট নিদিব। ঐ হিমন্ত বিশ্ব শৰ্মা, আপুনি কৰিমুদ্দিন ভূঞাক ভোট দিব লাগে বুলি ভোট ভিক্ষা কৰি ফুৰিছে নাই? কৰিমুদ্দিন ভূঞাই গৰু মাংস খায়নে নাই? এই ধৰণৰ ননচেন্স ফটুৱামি কাম আপুনি বন্ধ কৰক। আৰু এইবাৰ অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে 26 চনৰ নিৰ্বাচনত আপোনাৰ নিচিনা 2 নম্বৰ দালাল এটাক এইবাৰ বিদায় দিব। সমগ্ৰ অসমৰ জনতাই বিজেপিক বিদায় দিব। বিৰোধীৰ নেতৃত্বত কংগ্ৰেছ ৰাইজৰ দল CPM, CPI জাতীয় পৰিষদৰ নেতৃত্বত চৰকাৰ হ'ব। গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব আৰু আপুনি এসপ্তাহৰ ভিতৰত জেললৈ যাব। ধন্যবাদ।